হেৰি এবাৰ নতুন বছৰ পিকনিকটো খাব লাগিছিলে নহয় এই পৰিয়া গৈছে বোলে এই আগৰবাৰ যে খাইছিলোঁ পথাৰখন সেই পথাৰখনতে নতুন বছৰ পিকনিকটো খাবলৈ আপুনি বাৰু কি কয় ধুনুকণ আৰু পুতুকণকো সুধি লওঁ ঠিক আছে বাৰু ধুনুকণ আৰু পুতুকণকো সুধি ল'বা হেল্ল' কমলা আচ্ছা আমি আকৌ পিকনিকটো এই পথাৰতে খাম বুলিহে কৈছিলোঁ হ'ব দিয়া তেনেহ'লে খালি আকৌ আমাৰ কিবা প্ৰব্লেম হ'ব পাৰে দেই মই এওঁক সুধি পেলাই ক'ম বাৰু তোমাক হেৰা কি হ'লনো কমলাই কি কৈছে কমলাহঁত মানে কাইলৈ কাজিৰঙা যাম বুলি কৈছে অকলে যাবলৈ বেয়া পাইছে কাৰণে আমাকো লগ ধৰিছে আৰু সুধিছে যে আমাৰ লগত কোনোবা কোনোবি যাব নেকি মই ভাবিছোঁ এই ধুনুকণহঁতৰ মামায়েক মামীয়েক মাহীয়েক চবকে সুধি পেলাই আৰু আমাৰ মাকো লগ ধৰি পেলাই যাম আৰু তাতে খানা এটা কৰি ঘূৰি আহিম আৰু জংঘল চাফাৰী কৰিম হৈ গ'ল মোৰ মায়েক মামীয়েকক সুধিবা বাৰু মাক লগ ধৰিবাই মানে বুঢ়া মানুহ আৰু ক'তনো ফুৰিবলৈ যাবলৈ পাব কেতিয়া যাব তাহাঁতি জানুৱাৰী 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ঠিক আছে হ'ব দিয়া বাৰু যাম আমি হ'ব দিয়ক মই ধুনুকণ পুতুকণহঁতক কৈ থৈ আহোঁগৈ তাহাঁতি চাগে ফূৰ্তিতে একদম জঁপিয়াই উঠিব আমাৰ যদি নিউ ইয়েৰৰ খানাটো পথাৰত নাখাই ক'ৰবাত ফুৰিবলৈ গ'লহেঁতেন তাত কিমান মজা লাগিলেহেঁতেন ন আমাৰ যে ফুচুকিহঁত তাহাঁতি বোলে কাজিৰঙা গৈছে কিমান ভাল লাগে চাগে ন আমাৰো লাকে বেয়া ইবাৰো পথাৰতে খাইছিলোঁ এবাৰো পথাৰ ধুনুকণ পুতুকণ তহঁতিনো কি কৰি আছ হেৰি ধুনুকণ তোৰ যে লগৰ ছোৱালী ফুচুকি তাই মাকে ফোন কৰিছিলে বোলে তাহাঁতি কাজিৰঙা যাব নিউ ইয়েৰৰ খানা খাবলৈ আৰু নহয় আমাকো লগ ধৰিছে কৈছো আমি কাজিৰঙা যাম কেতিয়াবা সিহঁতৰ লগত কাৰ্টুন চাইও ভাল লাগে দেই ভাত হ'ল দেই মই বাঢ়িছোঁ হ'লে খাওঁ কি কাইলৈ 5টাতে উঠিব লাগিব নহয় বই খাওঁগে এই পুতুকণটো যে কালি ৰাতি 3টা বজাতে উঠালে আৰু এতিয়া নিজেই শুই আছে বাছ আহিবই হ'ল চাগে মই ধুনুকণ আৰু পুতুকণক উঠাওঁগে বাইদেউ আমি আহিলোঁ বা আজি কুম্ভকৰ্ণ ইমান সোনকালে উঠিলে যে মই আকৌ আপোনালোকক জগাম বুলিহে গৈছিলোঁ আজি কাজিৰঙা যাম কিবা আমি সোনকালে নুঠিম নি আমাৰ যদি বাছে এৰি থৈ গ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন হা হেৰা বাছ আহিল আহা অঞ্জলি সকলোবিলাক যা যোগাৰ কৰি ল'লি নে আমি বেছি ল'ব নালাগে নহয় তাহাঁতিয়ে চব আনিব ৰচোন অকণমান দেৰি ৰ মই পটককৈ কাপোৰযোৰ সলাই আহোঁগৈ আপোনালোক আহিলে আহিলোঁ আমি ড্ৰাইভাৰ ভাইটি নাহা কেলে দেৰি হৈছে নহয় আহিছো তোমালোক বহা এইখিনিতে আমি পিকনিক খাম পুতুকণ ধুনুকণ আমি ব'ল আহি ফালে ফুল বাগিচা চামগে আমিও কামত লাগি যাওঁ নে কি কয় বাইদেউ এই গাড়ীৰ পৰা খৰি কেইডালমান আনকচোন আৰু বাচন বৰ্তনবোৰো আনিব আনিছো বৰ ঠাণ্ডা লাগিছে পাই জুইকে অকণমান সেকো হেণ্ডিমেন ভাইটি তুমি কাজিৰঙা আহিছা নহয় আমি মানে কাজিৰঙা আগতে আহি পোৱা নাই নহয় সেইকাৰণে আমি ফুৰি আহোঁগৈ তুমি অকণমান ভাজিটো চোৱাচোন আইজনীহঁত তহঁতিয়ে যা মই নাযাওঁ মই অকণমান জুইকে সেকো নহয় না তইও তইনো আকৌ ক'ত ফুৰিবলৈ পাবি আমাৰ ল'ৰা ছোৱালীকেইটা ক'ত গ'ল তুমি চিন্তা নকৰিবা এখেতসকলৰ লগত আছে ল'ৰা ছোৱালীকেইটা আমি ওলাইহে আহিছোঁ অকণমান তাৰপিছত আমি জীপ চাফাৰী কৰিমগৈ এহেঁতি কিবা ফুৰিবলৈ গৈছে সপাই ক'ৰবালৈ মই ভাবিছিলোঁ আকৌ মোৰ জীপখনত চাফাৰী কৰিব নেকি আপোনালোক ৰৈ আছে মানে আমি এখন জীপহে ধৰি থৈছোঁ এইখনতে উঠক ব'লক যাওঁ এই ধুনুকণ পুতুকণ আৰু চুনুকণৰ এই কিবা চিপছ টিপছ কিনিবলৈ আছিলে কাৰণেহে গৈছিলোঁ সেইফালে ব'লক উঠক ল'ৰা ছোৱালীকেইটাক ক'ত থলি মা ভিনদেউৰ লগতে আছে
আহিব আপোনালোক উঠক দেউতাহঁতক আৰু মুনুকণ ভাইটিক নাই দেখা যে এই তাহাঁতি পিছৰ জীপখনত আহি আছে অ' ল'ৰা ছোৱালীহঁত এয়া গড় চোৱা গড় ৱাও সেয়া গৈছে গড় এয়া আমাৰ কাজিৰঙাৰ বিখ্যাত এশিঙীয়া গড় বহুত ভাল লাগিছে সৰুকেইটা গড় চোৱা পিছফালে মোৰ কৰি চোৱাচোন হয়তো বাঘ চোৱা ঐ তহঁতি মোক কলৈ আনিলি এতিয়া মোক খাই পেলাব বাঘে ড্ৰাইভাৰ ভাইটি বলাচোন বলা মই এতিয়া ক'ত যাম বাৰু মা তই ক'তো যাব নালাগে তই আমাৰ লগতে বহি থাক ল'ৰা ছোৱালীহঁত দেখিছানে এয়া জীৱ জন্তুবিলাকে চৰি আছে চিঞৰ বাখৰ নকৰিবা চব জীৱ জন্তু আঁতৰি যাব ইছৰাম গুচি গ'ল নহয় বাইদেউ মই অকণমান লৰাই দিছিলোঁ হৈ আছে ভাজি থেংক ইউ দেই ড্ৰাইভাৰ ভাইটি মই ভাবিছিলোঁ এইবাৰ আহিলে বাঘটো দেখিম এইবাৰ আহিছিলোঁ তেতিয়া মই বাঘটো নেদেখিলোঁ এইবাৰ আকৌ সিহঁতি মোক ভাজি ভাত ৰখিয়াহে বনালে কি ভাবিছা ভাইটি নাই বাইদেউ একোকে ভবা নাই আৰু আপুনি যে কৈছিলে থেংক ইউ ৱেলকাম দেউতাহঁত এতিয়ালৈকে কেলে অহা নাই মা পুতুকণ আহিব তাহাঁতেও জংঘল চাফাৰী কৰি আছে আকৌ বাইদেউ ভিন্নহঁতে জংঘল চাফাৰী কৰি আহিলে আৰু ভাত হ'লনে বাৰু হৈ গ'ল এই জোৱাহঁতক মাতি দে খাবলৈ ভিন্ন আহক হাই ফ্ৰেণ্ডছ আজি আমি কাজিৰঙা ফুৰিলোঁ আজি আমি যে জংঘল চাফাৰী কৰিছিলোঁ আপোনালোকৰ ভাল লাগিলে নে বাৰু মোৰতো বহুত ভাল লাগিলে মই যে বাঘ হৰিণা হাতী সেইবোৰ দেখিলোঁ আৰু আমাৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা জৰুৰী কথা আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আমাৰ নটিফিকেশ্যনবোৰ পাই থাকিব বাই বাই